ভোট বাংলোত পৰিণত হৈছে পৰ্বতঝৰাৰ জালাবিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিবাস। বিগত 10 বছৰে ছাত্ৰী নিবাসটো মুকলি নোহোৱাত হাবি জংঘলৰ মাজত সোমাই পৰিছে। 2013 চনতে নিৰ্মাণ হোৱা ছাত্ৰী নিবাসটোৰ বিছনা চকী মেজ বিধ্বস্ত হৈ পৰিছে। কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছাত্ৰী নিবাসটো ৰাজনৈতিক অৰিয়াউৰিৰ বাবে মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰ অথবা বিটিআৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ তুলিছে বিভিন্নজনে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব সাংবাদিক দিলৱাৰ হুছেইনে। আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল, এই বাক্যশাৰী যেন সত্য প্ৰমাণিত হৈছে। পৰ্বতঝৰাৰ যি জালাবিলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেই বিদ্যালয়ৰ যিটো ছাত্ৰ নিবাস গৃহ আছে, সেই গৃহটো 2013 চনতে কিন্তু নিৰ্মাণ কৰা হৈছিল। আৰু আজিলৈকে কোনো ছাত্ৰী কিন্তু এই নিবাসটোত কিন্তু এতিয়ালৈকে ইয়াত থাকিবলৈ দিয়া হোৱা নাই। আৰু বৰ্তমান এই গৃহটো কিন্তু এটা ভূত বাংলাত পৰিণত হৈছে। মই সমগ্ৰ পৰিৱেশ আচলতে মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ চাওক, এনেকৈ আচলতে জৰাজীৰ্ণ হৈ পৰিছে। এই গৃহবিলাকৰ যি কোনো যে মেৰামতি বা কোনো দেখভাল কৰা মানুহ ইয়াত নথকাৰ কাৰণে কিন্তু এতিয়া এটা ভূত বাংলাত পৰিণত হৈছে এই গৃহটো। কোটি কোটি টকা খৰচ কৰি তদানীন্তন যি তৰুণ গগৈ চৰকাৰ আছিল, তেতিয়া দিনতে কিন্তু 2013 চনতেই এই গৃহৰ কামবিলাক কৰিছিল। প্ৰতিটো হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিবিলাক স্কুল আছিল, তেখেতসকলৰ ছাত্ৰী নিবাসৰ কাৰণে কিন্তু আবণ্টন দিছিল আৰু সেই অনুপাতে কিন্তু গৃহবোৰ নিৰ্মাণ হৈছিল। নিৰ্মাণ হোৱাৰ পিছতো কিন্তু এতিয়ালৈকে কিন্তু কোনো ছাত্ৰী এই ছাত্ৰী নিবাসত কিন্তু আজিলৈকে কিন্তু ৰখা হোৱা নাই বা তেখেতসকলক অধ্যয়ন কৰাৰ কাৰণে ৰাখি যে অধ্যয়ন কৰাব কিন্তু কোনো এডুকেশ্যন ডিপাৰ্টমেণ্টে হওক বা শিক্ষা বিভাগে হওক কিন্তু এতিয়ালৈকে কোনো কাৰ্যক্ষম কৰিব পৰা নাই এই গৃহসমূহ। ইয়াত যিহেতু আমাৰ কিছু স্থানীয় ব্যক্তি আছে, আমি তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ কৰিম। আচলতে প্ৰথমতে আমি গৃহসমূহৰ অৱস্থা চাবলৈ দিছোঁ। এইবিলাক চাওক, আচলতে যিবিলাক বিচনা আছিল, বিচনাসমূহ কিন্তু ইতিমধ্যে জৰাজীৰ্ণ হৈ পৰিছে, ভাঙি ছিঙি গৈছে আৰু বনে কিন্তু এতিয়া আৱৰি ধৰিছে। আচলতে ৰাতি ইয়াত আহিবলৈ মানুহ ভয় কৰে, কাৰণ এটা ভূত বাংলাত পৰিণত হৈছে। যিহেতু আমাৰ ইয়াত স্থানীয় এজন সচেতন যুৱক আছে, আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। আচলতে দাদা, কিমান চনতে এইটো স্থাপন কৰা হৈছিল বুলি জানে আপোনালোকে? এইটো ধৰক 2018 বা 17 মানে স্থাপিত কৰা হৈছে। আজিলৈকে কোনো মানে আমি বৰ্ডখন চাইছোঁ যে 2013 ইয়াতে 2013তে কাম ষ্টাৰ্ট কৰা হৈছে। আজিলৈকে মানে জালাবিলা হাই ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্ট মানে থকাৰ কথা শুনিছিলোঁ। আজিলৈকে কোনো ষ্টুডেণ্ট আহি থকা নাই। আৰু মানে আজি ধৰি লওক 10 বছৰেই হ'ল এনেকুৱা পৰিত্যক্ত অৱস্থাতে আছে। মানে আজি আমি যিটো দেখিছোঁ, আজি ইয়াতে আচলতে চকী আছিল, বিচনা আছিল, সকলো বস্তু কিন্তু আজি ভাঙি ছিঙি গৈছে। ইয়াৰ ক্ষেত্ৰত কিন্তু যিটো স্কুল কৰ্তৃপক্ষ হওক বা শিক্ষা বিভাগ হওক, এই ক্ষেত্ৰত কোনো কাণ চাৰ দিয়া নাই নেকি? নাই, আজিলৈকে কোনো শিক্ষকে আজিলৈকে ইয়াতে আহি কিনি চোৱা নাই যে এইটো গাৰ্লছ হোষ্টেলৰ কিবা হয়। এইটো মানে শিক্ষকবিলাকে আহি দেখা নাই। এনেকৈ জৰাজীৰ্ণ অৱস্থাতে আছে। দিলৱাৰ হুছেইন, এই মুহূৰ্তত আপোনাক সামগ্ৰিক দৃশ্য দেখুৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।